আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে 2016 বা 2021তো আমি ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আলোচনাত বজয়ন্ত পাণ্ড্যাজি और हरीश त्रिवेदी जी उपस्थित आছিলে। तो आमार किछु कथा हल कारण माननीय मुख्यमंत्री इतिमध्ये बहुखिनि आलोचना आगबঢ়াই থৈছে। তেখেতৰ লগত আমি ইতিমধ্যে বৈঠকত আমি বহিছোঁ। কেইবাদিনো বৈঠক হৈছে সুকীয়া মানে অনানুষ্ঠানিক তেনেধৰণৰ কথা বতৰা। কিন্তু এতিয়া তেখেতে কৈছে যে অহা 17 তাৰিখে সম্ভৱতঃ 17 বুলিয়ে কৈছে যে বিজেপিৰ সংসদীয় বৰ্ডৰ মিটিং আছে। তাৰপিছতে কথা বতৰাবিলাক আমাৰ ফাইনেল হ'ব। আজি চূড়ান্ত নহ'ল নেকি মানে আসন ভাগ বতৰা? নাই, আজি হোৱা নাই। আসন সন্দৰ্ভত একো নাই কথা বতৰা হৈছে মইতো কৈছোৱেই যথেষ্টখিনি কথা বতৰা ইতিমধ্যেই বাঢ়িছে কিছু চিটৰ ক্ষেত্ৰত। আৰু বাকী কথাখিনি আমাৰ যিখিনি ক'বলগীয়া আমি আমাৰ কথাখিনি কৈছোঁ। ইতিবাচক সঁহাৰি পাইছোঁ। তেখেতে এলায়েন্সক সদায় ৰেচপেক্ট কৰে আৰু তেখেতৰ উদ্যোগতেই 2016 বা 21ত মিত্ৰতা হৈছিল আৰু আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াও 16 আৰু 21তো বিশেষভাৱে উদ্যোগ লৈছে। চাওঁচোন কিমান আসন হয়। আসনৰ সংখ্যাটো আচলতে মূল কথা নহয়। আমি তেনেকেই ভাবোঁ আৰু আপোনালোকে জানে হৈ যাব। মইতো কৈছোঁৱেই যে আগত বহুত প্ৰত্যেকবাৰে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আমাৰ এলায়েন্স গুৱাহাটী বুলিলে এখন গ্ৰেটাৰ গুৱাহাটীত আৰু নাথাকিলে কেনেকৈ হ'ব? আজি খুব তেখেতৰ এনেই মইতো কৈছোঁৱেই তেখেতে এলায়েন্সক সদায় ৰেচপেক্ট কৰে আৰু আমিও কৰোঁ। আৰু আমাৰ মূল লক্ষ্য হৈছে যে NDAৰ প্ৰাৰ্থীক আমি জিকুৱাই লৈ যোৱা। উইনিং পচিবিলিটিৰ কথাটো সদায় আমি জোৰ দি আহিছোঁ। গতিকে এই কথা বতৰাবিলাক তেখেতসকলেও চাইছে, আমিও চাইছোঁ। তাৰপিছতে আমি এটা সিদ্ধান্ত ডেফিনেটলি আমি কৰিব পাৰিম। হ'ব এইখিনি আৰু নকওঁ। আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে 2016 বা 2021তো আমি ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত